নমস্কাৰ ছাৰ্বৈদসকল। অষ্টম দৰমহা আয়োগ গঠন অৰ্থাৎ 8 পে কমিশ্যন গঠনৰ ওপৰত শেহতীয়াকৈ বিভাগীয়ভাৱে এটা ভাল খবৰ প্ৰকাশ পাইছে। হয় ছাৰ্বৈদসকল, আপোনালোকে জানেই যে কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ দাবী জনাই আহিছিল আৰু কেইবাবাৰো চৰকাৰক মেমৰেণ্ডামো দিছিল। শেহতীয়াকৈ যোৱা 6 ফেব্ৰুৱাৰী 2023 তাৰিখে কৰ্মচাৰী সমাজে কেন্দ্ৰীয় চৰকাৰক যি মেমৰেণ্ডাম দিছিল তাৰ সুফল ইতিমধ্যে প্ৰকাশ পাইছে। হয় ছাৰ্বৈদসকল, এই পত্ৰখন চাওক। এই পত্ৰখন প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চন মন্ত্ৰালয় আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ তৰফৰ পৰা। পত্ৰখনৰ বিষয় আছে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত। এই পত্ৰখনৰ জৰিয়তে কৈছে যে ভাৰতীয় ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সচিব শ্ৰী RB ৰমেশ ডাঙৰীয়াৰ তৰফৰ পৰা লেটাৰ নম্বৰ IRTSA/মেমো নম্বৰ 7 আৰু 26/2/2024 তাৰিখে 8 পে কমিশ্যন গঠন সন্দৰ্ভত যিখন চিঠি পোৱা গৈছিল, সেই চিঠিৰ বিষয় অনুযায়ী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ ব্যয় বিভাগক পঠিওৱা হৈছে। অৰ্থাৎ 8 পে কমিশ্যন গঠনৰ দাবীৰ নিষ্পত্তি কৰাৰ বাবে কৰ্মচাৰী পেঞ্চন মন্ত্ৰালয় আৰু কৰ্মচাৰী প্ৰশিক্ষণ বিভাগে ভাৰত চৰকাৰৰ ব্যয় বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। গতিকে ছাৰ্বৈদসকল, লোকসভা নিৰ্বাচনৰ পিছতে অৰ্থাৎ 4 জুনৰ পিছতে ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো 2026 চনত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বহুগুণে বৃদ্ধি পাব। গতিকে ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।